इस बार असम विधानसभा चुनाव में दो है, यानी कि हग्रामा और हेमंत एक साथ हैं और दोनों एक साथ मिलकर बीटीसी के लिए कितना काम कर सकते हैं, इसकी कल्पना भी आप नहीं कर सकते। तामुलपुर में भाजपा उम्मीदवार और विधानसभा अध्यक्ष विश्वजीत दैमारी के लिए चुनाव प्रचार करने के दौरान मुख्यमंत्री हिमंत बिश्व शर्मा ने यह बातें कही। उन्होंने लोगों से क्षेत्र के सर्वांगीण विकास के लिए दैमारी को वोट करने की अपील की। दुटा हो हाग्रामा और हिमंत हयने दुईजने लग लागिले आमी किमान काम करिब पारिम आपनालोके एबार चिंता करक। সেইকাৰণে এবাৰ ক'ত ভোট দিব লাগিব, হাগ্ৰামা আৰু হিমন্ত য'ত তাতে আমি ভোট দিব লাগিব, হয়নে? মই ঠিক কৈছো নে নাই? এতিয়া মোক বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই কৈছে যে আমাৰ ইয়াত কেইটামান কাম কৰি দিব লাগে, আমাৰ বাগানপাৰা কলেজখনক প্ৰাদেশিকৰণ কৰি দিব লাগে। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই মোক অনুৰোধ কৰিছে, মই প্ৰাদেশিকৰণ কৰি দিম, আজিয়ে কথা দিলো। নলবাৰী গণেশ মন্দিৰটো উত্তৰকুচি এই ৰাস্তাটো অসম মালাত ডাঙৰ কৰি দিব লাগে। এই কামটো মই আপোনালোকক কৰি দিম, হ'ব? পাগলাদিয়া নদীৰ ওপৰত বাগানপাৰা গেৰুৱাটো পদ্ম আনন্দ বজাৰ ইয়াৰ মাজত এখন দলং বনাই দিব লাগে। লাগিব নেকি আপোনালোকক? লাগিব? কাক কাক লাগিব হাত দাঙকচোন। আচ্ছা তেলে বনাবই লাগিব, হ'ব? পাগলাদিয়া নদীৰ পৰা সাৰাংজুলি টু পাহাৰপুৰ 11 কিলোমিটাৰৰ বাওফালে এটা ডাঙৰ মাথাউৰি বনাই দিব লাগে। बीटीसी का सर्वांगीण विकास भाजपा और बीपीएफ ही कर सकती है। तामुलपुर में चुनावी रैली को संबोधित करने के बाद मीडिया से बात करते हुए मुख्यमंत्री हिमंत बिश्व शर्मा ने यह बातें कही। उन्होंने कहा कि यूपीपीएल ने ना तो बीटीसी की सत्ता में है और एनडीए गठबंधन में बीटीसी का विकास भाजपा और बीपीएफ ही कर सकती है। उन्होंने कहा कि बीटीसी के सभी 15 विधानसभा सीटों पर एनडीए की जीत तय है। আজি বিজনী বিধানসভা সমষ্টিত এনডিএৰ মনোনীত প্ৰাৰ্থী অৰূপ কুমাৰ দেৰহৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু মই নিৰ্বাচনী প্ৰচাৰ ললো। ইমান বৰষুণ আৰু প্ৰতিকূলৰ মাজতো 50তকৈ অধিক ৰাইজৰ উপস্থিতিয়ে নিশ্চিত কৰিছে যে এই সিটত এনডিএৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে বিজয়ী হ'ব। আৰু মই বিশ্বাস কৰোঁ যে বিটিচিৰ 15টা সিটৰ 15টা সিটতে এনডিএ প্ৰাৰ্থী বিজয়ী হ'ব। এনডিএ মানে বিপিএফ বিজেপি এজিপি আৰু য'ত বিটিচি বুলি ক'লে বিটিচি, নাঙল মানে বিটিচি, পদুম মানে বিজেপি, কিন্তু দুইটাই মিলি এনডিএ। বৰ্তমানটো ইউপিপিএল আমাৰ লগত নাই, তেওঁলোকেতো নিজেকৈ ইলেকশ্যন খেলিছে। ঠিক আছে, মোৰ নিয়মটো হ'ল কি যে যোনে যি পাব লাগে সেইটো পাব লাগে, কিন্তু বিটিচিৰ উন্নতিৰ কাৰণে আজিৰ দিনত বিজেপি আৰু বিপিএফ লগ লাগিলেহে কাম হ'ব। গতিকে বেলেগ দল লগত থাকিলেওতো বিটিচিৰ কাৰণে কাম কৰিব নোৱাৰিম। বিটিচিৰ কাৰণে কাম কৰিবৰ কাৰণে বিজেপি লাগিব, বিপিএফ লাগিব, নৰেন্দ্ৰ মোদী লাগিব, হিমন্ত বিশ্ব শৰ্মা লাগিব, হাগ্ৰামা মহিলাৰী লাগিব আৰু বিটিচিৰ ৰাইজক লাগিব।